নৱেম্বৰ ডিচেম্বৰত পুনৰ চলিব হিমন্ত চৰকাৰৰ মিছন বাল্য বিবাহ আৰক্ষীৰ জালত পৰিব হাজাৰ হাজাৰ অবৈধ স্বামী দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান বাল্য বিবাহৰ সৈতে জড়িত কোনো ব্যক্তি হাৰি যাব নোৱাৰিব মুঠতে ৰাজ্যত বাল্য বিবাহ ৰোধ হ'বই লাগিব স্পষ্ট ৰূপত ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইপিনে মুখ্যমন্ত্ৰীৰ মন্তব্য দেশজুৰি কৰা সমীক্ষাত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে শীৰ্ষস্থান দখল কৰিছে শূন্য সহনশীলতা নীতিৰ বাবে ৩০০০ৰো অধিক লোকক আটক কৰা হৈছে ২০২১ চনৰ পৰা বাল্য বিবাহ ৮১% হ্ৰাস পাইছে শুনোৱা হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মই প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সুধো যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰোঁ আমি কৰিব নিদিওঁ আমি আইন ভাঙিব নিদিওঁ আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব নৱেম্বৰ ডিচেম্বৰত পুনৰ চলিব হিমন্ত চৰকাৰৰ মিছন বাল্য বিবাহ আৰক্ষীৰ জালত পৰিব হাজাৰ হাজাৰ অবৈধ স্বামী দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান বাল্য বিবাহৰ সৈতে জড়িত কোনো ব্যক্তি হাৰি যাব নোৱাৰিব মুঠতে ৰাজ্যত বাল্য বিবাহ ৰোধ হ'বই লাগিব স্পষ্ট ৰূপত ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইপিনে মুখ্যমন্ত্ৰীৰ মন্তব্য দেশজুৰি কৰা সমীক্ষাত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে শীৰ্ষস্থান দখল কৰিছে শূন্য সহনশীলতা নীতিৰ বাবে ৩০০০ৰো অধিক লোকক আটক কৰা হৈছে ২০২১ চনৰ পৰা বাল্য বিবাহ ৮১% হ্ৰাস পাইছে শুনোৱা হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মই প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সুধো যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰোঁ আমি কৰিব নিদিওঁ আমি আইন ভাঙিব নিদিওঁ আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব